মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কক্ষা ডিজিটেল ক্লাছলৈ তোমালোকক স্বাগতম। আমি দশমমান শ্ৰেণীৰ বাবে ইংৰাজী ক্লাছ প্ৰস্তুত কৰিছোঁ। আমি পাঠ্যপুথিলৈ যোৱাৰ আগতে ইংৰাজী বিষয়ৰ ওপৰত কেইটামান কথা মোৰ ক'বলগীয়া আছে, তোমালোকক সেইখিনি ক'বলৈ ওলাইছোঁ। আমাক বাৰু ইংৰাজী কিয় লাগে? হোৱাই উই নিড ইংলিছ। আজিৰ পৃথিৱীখন যি অৱস্থাত আছে, ইয়াত ইংৰাজীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। গোটেই পৃথিৱীৰ জ্ঞান বিজ্ঞানৰ কথাবিলাক ইংৰাজীত পোৱা যায়। ইংৰাজী হৈছে পৃথিৱীৰ আটাইতকৈ বেছি মানুহে কোৱা ভাষা। আছে চীন দেশত চীনা ভাষা আছে, বহুত মানুহে কয়, কিন্তু কনচেনট্ৰেটেড ইন ওৱান এৰিয়া, স্মল এৰিয়া। এক নিৰ্দিষ্ট অঞ্চলৰ মানুহখিনিহে ইংৰাজী চাইনিজ ভাষা কয়, কিন্তু ইংৰাজীত তেনেকুৱা নহয়। অল অভাৰ দি ৱৰ্ল্ড, পৃথিৱীৰ ইমূৰতো ইংৰাজী পোৱা যায়, সিমূৰতো ইংৰাজী পোৱা যায়। বা কাৰোবাৰ লগত কানেক্ট হ'ব লাগিলে তেওঁলোকৰ নিজা ভাষাটো মই নজনাটো স্বাভাৱিক, বা তেওঁলোকে আমাৰ ভাষা নজনাটো স্বাভাৱিক। এনে ক্ষেত্ৰত ইংৰাজীয়ে এই অভাৱটো কমিউনিকেশ্যন গেপ হোৱাৰ অভাৱ যিটো, সেইটো পৰিপূৰণ কৰে। উই কেন কমিউনিকেট উইথ দ্য পিপল এৰাউণ্ড দ্য ৱৰ্ল্ড উইথ দ্য হেল্প অফ ইংলিছ। সেইকাৰণে ইংৰাজী ভাষাটো খুব দৰকাৰ। আমি ইংৰাজী ভাষা জানিব লাগে। ইটছ একচুৱেলি এ উইণ্ডো টু দ্য ৱৰ্ল্ড। পৃথিৱীখন চাব পৰা এখন খিৰিকী, যিটো খিৰিকীৰ মাজেৰে গোটেই পৃথিৱীখন চাব পাৰি, সেইটো হৈছে ইংৰাজী। চ' এজ এ লাইব্ৰেৰী লেংগুৱেজ, এজ এন ইণ্টাৰনেশ্যনেল লেংগুৱেজ, এজ এ লেংগুৱেজ ফৰ কমিউনিকেশ্যন, আমাক ইংৰাজী লাগে। এতিয়া আমাৰ দেশত ইংৰাজী বহুদিনৰ পৰা চলি আহিছে। ইংৰাজসকলৰ শাসনৰ পৰা আৰম্ভ হ'ল, চলি আহিছে। এতিয়া কি হৈছে, আমাৰ কাৰণে ইংৰাজী সহজ হৈ গৈছে। আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে ভাবে ইংৰাজী এটা টান বিষয়। কথাটো তেনেকুৱা নহয়, মুঠেই তেনেকুৱা নহয়। ইংৰাজী মুঠেই টান বিষয় নহয়, ই এটা সহজ বিষয়। এই ব্লাডতে আছে আমাৰ। এই ইংৰাজী আমাৰ ব্লাডত সোমাই গ'ল, তেজত সোমাই গ'ল। আমাৰ মানুহখিনি উঠোতে বহোতে লৰোতে চৰোতে ইফাল সিফাল কৰোঁতে ইংৰাজী গম নোপোৱাকৈ ইংৰাজী ব্যৱহাৰ কৰে। আমাৰ কিছুমান ৱৰ্ড এনেকুৱা আছে যিবোৰ ৱৰ্ড ইংৰাজী ক'লেহে বুজি পায়, আমাৰ মাতৃভাষাত অসমীয়াত ক'লে বুজিয়ে নাপায়। এতিয়া পোষ্ট কাৰ্ড বোলা শব্দটো, পোষ্ট কাৰ্ড ইংৰাজী ক'ব লাগিব, ইয়াৰ অসমীয়া ক'লে কেইজনে বুজি পাব? কাৰ ভাল লাগিব? পোষ্ট কাৰ্ড, পোষ্ট মাষ্টাৰ, এনেকুৱা ঢেৰ শব্দ আছে। সিদিনাখন বাটেদি গৈ থাকোঁতে দুখন চাইকেল মুখামুখি এটা সংঘৰ্ষৰ নিচিনা হ'ল। হওঁতে কি হ'ল, ইজন চাইকেল আৰু সিজনক কৈছে, তুমি ৰং ছাইডেদি কিয় আহিছা? স্কুলত পঢ়া নাই, কিন্তু তেওঁলোকে ইংৰাজী শিকা নাই। ইংৰাজী নিশিকাকৈ কি বুলি কৈছে, তুমি ৰং ছাইডত কিয় আহিছা? ৰং ছাইড ইংৰাজী কৈ দিলে, গমেই নাপায় ইংৰাজী কৈছে বুলি। এই কথাখিনি অসমীয়াত ক'লে সিমান তৃপ্তি নাপালেহেঁতেন, এই ৰং ছাইড বুলি কওঁতে যিমান তৃপ্তি পাইছে। এনেকৈ আমি বহু ইংৰাজী শব্দ আমি গম নোপোৱাকৈ আমাৰ ঘৰত ব্যৱহাৰ কৰোঁ। কাপ প্লেটৰ পৰা আৰম্ভ কৰি গিলাচ নকৈ গ্লাছ বুলি কোৱা যায়, এনেকৈ আমি বহু ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ ইংলিছ ইজ ইন আৱাৰ ব্লাড। ইংৰাজী আমাৰ ব্লাডত সোমাই গৈছে, একো টান কথা নহয়। এতিয়া প্ৰশ্ন হ'ল যে আমাৰ কি হয়, আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীৰ আমাৰ মাধ্যমৰ, অসমীয়া মাধ্যমৰ প্ৰধানত, তেওঁলোকৰ কাৰণে ইংৰাজীটো অসুবিধা এই কাৰণেই হয় যে কথাখিনি তেওঁলোকে বুজি পায়। এটা লেচনত থকা বিষয়বস্তু তেওঁলোকে জানে, বুজি পায়, কিন্তু সেইখিনি কথা অসমীয়াত ক'ব দিলে ক'ব পাৰে, ইংৰাজীত ক'ব দিলে অসুবিধা হয়, লিখিব দিলে অসুবিধা হয়। They can't express in English. এইটোৱে প্ৰব্লেম।
আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেমটো হ'ল দে কাণ্ট এক্সপ্ৰেছ ইন ইংলিছ। এতিয়া ইয়াৰ কাৰণ কি? আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীত ক'ব দিলে বা তেওঁলোকৰ আগত ইংৰাজী কৈ থাকিলে অসুবিধা পায়। কাৰণটো কি? কাৰণটো হ'ল, মেইন কাৰণটো হৈছে কি, ইংৰাজী এটা ভাষা, ইটছ এ লেংগুৱেজ। ভাষা শিকাৰ 4টা কৌশল আছে, দক্ষতা, স্কিল বুলি কয়। ভাষা শিকাৰ দক্ষতা 4টা। সেই 4টা মই বাৰু লিখি দিছোঁ বৰ্ডত। listening, speaking, reading and writing. These 4 are the basic language skills. এই 4টা ভাষা শিকাৰ মৌলিক দক্ষতা। মেইন পইণ্ট এইকেইটা, আৰু কথা আছে কিন্তু মূলত এইকেইটা বস্তু। মই যিটো ভাষা শিকিব ইচ্ছা কৰোঁ সেই ভাষাটো মই লিচনিং, শুনিব লাগিব। যিটো ভাষা মই জীৱনত শুনা নাই সেইটো ভাষা মই শিকি পেলাম, এইটোতো সম্ভৱ নহয়। মই ভাষাটো নুশুনাকৈ শিকিব নোৱাৰোঁ, নেভাৰ, কেতিয়াও নোৱাৰোঁ। এতিয়া আমাৰ এই পৰিৱেশত ধৰি লোৱা হওক এটা কেঁচুৱা জন্ম হ'ল, তাক যদি লগে লগে উঠাই নি ইংলেণ্ডত থৈ দিয়া হয় এটা ইংৰাজ পৰিয়ালত, আফটাৰ 15-16 ইয়াৰ্ছ তাক উঠাই আকৌ আমাৰ ইয়ালৈ লৈ আনো, সি কি ভাষাৰে কথা ক'ব? যিটো কেঁচুৱা জন্ম ইয়াত অসমত, অসমীয়া পৰিৱেশত, সেই কেঁচুৱাটো ডাঙৰ দীঘল হ'ল সৰুৰে পৰা ইংলেণ্ডৰ ইংৰাজী পৰিৱেশত। 15-16 ইয়াৰ্ছ পিছত তাক আকৌ আমাৰ ইয়ালৈ লৈ আনিলে সি কি ভাষাৰে কথা ক'ব? অসমীয়া বুজি পাবনে? নাপায়। হি উইল স্পীক ইংলিছ। সি জন্মৰ পৰা শুনি আছে ইংৰাজী, শুনি 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 শিকি পেলাইছে ইংৰাজী। অসমীয়া শুনা নাই, অসমীয়া সি ক'বও নোৱাৰে, বুজিও নাপায়, কাণ্ট এক্সপ্ৰেছ। 1 নম্বৰটো হৈছে লিচনিং। মই শুনিলোঁ, তাৰপিছত আহিব স্পীকিং। মই ক'ম, মই যিটো শুনো সেইটোকে ৰিপিট কৰোঁ, ক'ম। শুনাৰ পিছত ক'বলৈ মই চেষ্টা কৰিবলৈ, এটা ভাষা মই শুনিলোঁ আৰু তাৰপিছত মই ক'বলৈ চেষ্টা কৰিলোঁ, তেতিয়া কি হ'ব? সেই ভাষাটোত মোৰ দখল বাঢ়ি গৈ থাকিব। আফটাৰ লিচনিং, স্পীকিং আহি গ'ল। তাৰপিছত আহিব ৰিডিং। মই সেই বিষয়টো পঢ়ি মই সেই ভাষাৰ যোগেদি জ্ঞান আহৰণ কৰিম আৰু পঢ়াৰ মাধ্যমেদি মই ভাষাটো শিকিম। তাৰপিছত লাষ্ট হ'ল ৰাইটিং। মই লিখি মোৰ জ্ঞানখিনি প্ৰকাশ কৰিম। এই ৰাইটিং আৰু স্পীকিং, ৰাইটিং এণ্ড স্পীকিং, এই দুটা হ'ল এক্সপ্ৰেশ্যন স্কিল, প্ৰকাশ কৰিবৰ কাৰণে। আৰু ৰিচিভ কৰাৰ স্কিলটো হৈছে এই দুটা, লিচনিং এণ্ড ৰিডিং। এই দুটাৰ মাধ্যমেদি আমি ৰিচিভ কৰোঁ, লিচনিং স্পীকিঙৰ মাধ্যমেদি আমি জ্ঞান আহৰণ কৰোঁ, গ্ৰহণ কৰোঁ, আৰু স্পীকিং ৰাইটিঙৰ মাধ্যমেদি সেই জ্ঞানখিনি আমি প্ৰকাশ কৰোঁ। আগতে ল'ব লাগিব, পিছত এৰি দিব লাগিব। সেইটো কাৰণে আমাক লাগে লিচনিং, স্পীকিং, ৰিডিং, ৰাইটিং। এতিয়া আমাৰ প্ৰব্লেমটো ক'ত? মই এইখিনি কথা ইয়াত নক'লেও কথা নাছিলে। মই ক'ব খুজিছোঁ এইকাৰণে যে ছাত্ৰ ছাত্ৰীৰ অলপ প্ৰয়োজন আছে কথা এইখিনি জনাৰ। কিয় আমাৰ ল'ৰা ছোৱালী ইংৰাজী ভয় কৰে, অসুবিধা পায়, প্ৰকাশ কৰিব নোৱাৰে, ক'লে বুজি নাপায়। কাৰণটো হ'ল এইটো, তেওঁলোকৰ প্ৰপাৰ লিচনিংটোৱে হোৱা নাই। আমাৰ বেছিভাগৰে লিচনিংটো হোৱা নাই। লিচন কৰিব হ'লে শুনিব লাগিলেতো কোনোবা ক'ব লাগিব না। মই কি শুনিম? ক'ৰবাত এটা শব্দ উৎপন্ন হৈছে, সেইটো আহি মোৰ কাণৰ পৰ্দাত পৰিলেহে মই শুনিম। আমাৰ ঘৰৰ পৰিৱেশত কোনেও ইংৰাজী নকয়, নাজানে, ক'ত শুনিম মই? আমাৰ পৰিৱেশত, বজাৰত, দোকানত, ফুটবল ফিল্ডত, বন্ধু বান্ধৱৰ লগত য'ত খেলোঁ তাত
কোনেও ইংৰাজী নকয়, নাজানে, মই ক'ৰ পৰা ইংৰাজী শুনিম? লিষ্টিনিংটো আমাৰ নহয়গৈ। ক্লাছৰুমত এটা ইণ্টাৰেষ্টিং কথা, এই কথাটো ক'লে কিছুমানে বেয়াও পায়। ক্লাছৰুমত ইংৰাজী ক্লাছটোত 40 মিনিটৰ এটা ক্লাছ থাকে। ইংৰাজী শিক্ষকজনে 40 মিনিটৰ ভিতৰত কেই মিনিট ইংৰাজী কয় বাৰু? অসমীয়া কেই মিনিট কয়? গতিকে আল্টিমেটলি কি হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে 1 নম্বৰ বস্তুৰ পৰা বৰ বেয়াকৈ বঞ্চিত। লিষ্টিনিং তেওঁলোকৰ নহয়। 1 নম্বৰ কথাটো হ'ল লিষ্টিনিং, যিটো প্ৰধানত ক্লাছৰুমত হ'ব লাগিছিল শিক্ষকজনৰ ফালৰ পৰা, তাতো কমকৈ হয়। আৰু হাট বজাৰ অন্যান্য জেগাত লিষ্টিনিংটো নহয়। মনোৰঞ্জনৰ যিবোৰ সুবিধা আছে, ৰেডিঅ' টেপ টিভি যিবিলাক আছে, তাত আমি অসমীয়া প্ৰগ্ৰেম, হিন্দী প্ৰগ্ৰেম, হিন্দী গান এইবিলাক শুনি থাকোঁ। ইংৰাজী আমি শুনিব ইচ্ছাও নকৰোঁ, চেষ্টাও নকৰোঁ, মনো নাযায়। গতিকে লিষ্টিনিংটো আমাৰ নহয়, যাৰ কাৰণে আমি ইংৰাজীত একেবাৰে কেঁচা হৈ আছোঁ। ইংৰাজী নলেজটো আমাৰ অহা নাই, এই ভাষাটো আমি শিকিব পৰা নাই। লিষ্টিনিংটো হ'লে স্পিকিংটো হ'ব। এতিয়া লিষ্টিনিংটো বঢ়োৱাৰ উপায় কি? উপায় হ'ল মই দুটা এটা কথা ইংৰাজীত ক'ব চেষ্টা কৰিব লাগিব। অৰ্থাৎ এজন ক্লাছৰুমত থকা 40জন ল'ৰাৰ ভিতৰত এজন ল'ৰাই এটা ইংৰাজী বাক্য ক'লে 40জন ল'ৰাই এটা এটা বাক্য শুনিব। 40 টাইমছ লাভ হয়। প্ৰত্যেকেই কি হ'ল, এটা এটা বাক্য শুনিলে। সিজনে এটা বাক্য ক'লে, প্ৰত্যেকে এটা এটা বাক্য শুনিলে। 40টা এটা বাক্য ক'লে 40টা বাক্য শুনা যাব। প্ৰত্যেকজন ষ্টুডেণ্টে যদি এটা এটাকৈ বাক্য কয়, স্পীক কৰে, 40টা লিষ্টিনিং হ'ব। আমি এনেকৈ লিষ্টিনিংটো বঢ়াব পাৰোঁ। ৰেডিঅ' টেপ টিভিত আমি ইংৰাজী বাতৰি শুনিব পাৰোঁ, ইংৰাজী অনুষ্ঠান চাব পাৰোঁ। তেনেকৈ আমি ইংৰাজী শুনিব পাৰোঁ, লিষ্টিন কৰিব পাৰোঁ। মুঠতে যিকোনো প্ৰকাৰেই হওক, মই যদি ইংৰাজী শিকিব খোজোঁ, মই ইংৰাজী জানিব খোজোঁ, তেনেহ'লে মই ইংৰাজী কথা শুনিব লাগিব। ক্লাছৰুমত পাৰোঁ, নিজৰ ঘৰত ভাই ককাই আছে, একেলগে পঢ়ি থকা, মোতকৈ ছিনিয়ৰ ক্লাছৰ আছে, জুনিয়ৰ ক্লাছৰ আছে, দুটা চাৰিটা ইংৰাজী বাক্য কোৱাটো একো অসুবিধা নাই। মই ক্লাছ 10ত পঢ়োঁ, মোৰ ভাইটি 8ত পঢ়ে, তাক মই কাম হেয়াৰ বুলি ক'বলৈতো কোনো অসুবিধা নাই। কাম হেয়াৰ বুলি ইংৰাজী ইয়ালৈ আহ বুলি নকৈ, মই যদি কাম হেয়াৰ বুলি ক'বলৈ চেষ্টা কৰোঁ, কোনো অসুবিধা একো নাই। এনেকৈ কি হয়, আমি লিষ্টিনিংটো বঢ়াই ল'ব পাৰোঁ। লিষ্টিনিংটো বাঢ়িলে কি হ'ব, যিবোৰ শুনিলোঁ সেইবোৰ মই ক'বলৈ চেষ্টা কৰিম, স্পিকিংটো বাঢ়ি যাব। লিষ্টিনিং বঢ়াৰ লগে লগে আমাৰ স্পিকিংটো বাঢ়ি যাব। তাৰপিছত আমি কিতাপো পঢ়িম, ইংৰাজী কিতাপ আছে, টেক্সট বুক আছে, গ্ৰামাৰ বুক আছে, বাহিৰা কিতাপো আছে। পিছলৈ আমি সেইবোৰো পঢ়িব পাৰিম, এক্সটেনচিভ ৰিডিঙৰ কাৰণে সেইবোৰ কিতাপ পঢ়িব পাৰিম। মেনি ৰেপিড ৰিডাৰ্ছ আৰ দেয়াৰ অলছ', সেইবোৰ পঢ়িব পাৰিম। ষ্টৰি বুকছ আৰ ইণ্টাৰেষ্টিং ষ্টৰি, ছ' মেনি ইণ্টাৰেষ্টিং ষ্টৰি বুকছ আৰ দেয়াৰ ইন ইংলিছ। ইংৰাজী ইমান ধুনীয়া ধুনীয়া, আমাৰ ল'ৰা ছোৱালী নপঢ়ে কাৰণে গমেই নাপায়। আচৰিত ধুনীয়া ধুনীয়া ষ্টৰি বুক আছে ইংৰাজীত। আমাৰ ষ্টৰিও আছে, ভাৰতীয় প্ৰেক্ষাপটৰ ষ্টৰিবিলাকো আছে। তেওঁলোকৰতো আছেই, ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটৰ ষ্টৰিটো আছে। আমাৰ নিজৰ প্ৰেক্ষাপটৰ ষ্টৰিও আছে, ভেৰি ইণ্টাৰেষ্টিং, একদম ধুনীয়া কালাৰফুল ষ্টৰি বুকছ আৰ দেয়াৰ ইন ইংলিছ। আমি সেইবোৰ পঢ়িবলৈ যত্ন কৰিব পাৰোঁ। পঢ়িলে ভাল লাগি যাব। তাৰপিছত আমি দুটা চাৰিটাকৈ বাক্য লিখিব আৰম্ভ কৰিলোঁ। যেতিয়া আমি এনেকৈ লিষ্টিনিং, স্পিকিং, ৰিডিং, ৰাইটিং এই চাৰিওটা কথাত নিজক জড়িত কৰিম, দেখা যাব মই ইংৰাজী শিকি আহিছোঁ। ষ্টেপ বাই ষ্টেপ গ্ৰেজুৱেলি আমি ইংৰাজী শিকি আহিছোঁ। ভাল লাগি যাব। তেতিয়া ভাল লাগি যাব। কোনোবাই হাঁহিব, মই ইংৰাজী কৈ দিলে, বজাৰলৈ ওলাই গৈছোঁ বা খেলপথাৰত বন্ধু বান্ধৱৰ লগত একেলগে আছোঁ, তেনেকুৱা অৱস্থাত মই ইংৰাজী ক'লে কোনোবা হাঁহিব, কোনোবা বিদ্ৰূপ কৰিব, ঠাট্টা কৰিব, বৰ ইংৰাজী চেলাব আহিছে, লাইক ডেট কোনোবা ক'ব পাৰে। কৈ থাকক না, মই মাইণ্ড নকৰিলেতো হ'ল। মই শিকিব লাগিব, যিহেতু মই ক'ম। কোনে কি কয় কৈ থাকক, দে হেভ লিবাৰ্টি টু চে চ'। তেওঁলোকৰ তেনেকৈ ক'বলৈ অধিকাৰ আছে, কৈ দিলে বাছ, কোনো অসুবিধা নাই।
কিন্তু মোৰতো ইংৰাজী শিকিবৰ অধিকাৰ আছে, মই ইংৰাজী শিকিব লাগিব। চ' মই কৈ থাকিম, কোনোবাই হাঁহিলেও হাঁহক, কোনোবাই অসুবিধা পালেও পাওক, ভাল পালেও পাওক, কোনোবাই থেংক ইউ বুলি ক'লেও কওক, কথা নাই, মই কিন্তু ইংৰাজী কৈ থাকিম। এনেকুৱা এটা মনোভাৱ যদি আমি লওঁ, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা মনোভাৱ ল'ব পাৰে যে মই ইংৰাজী ক'ম, ভুলটো হ'বই, ভুল হ'বই, কি কথা আছে ইয়াত? ভুলটোৰ কাৰণে চিন্তা কৰিব নালাগে নহয়। এতিয়া শিশুৱে যেতিয়া কথা ক'বলৈ শিকিবলৈ আৰম্ভ কৰে, শুদ্ধকৈ কৈ থাকে নেকি? বাচ্চাটোৱে কওঁতে চামুচ ক'ব নোৱাৰে, তামোচ বুলি কয়, তাক কোনোবা পিটি দিয়ে নেকি? মাকে বাপকে বা ককায়েকে বায়েকে তাক পিটন দিয়ে নেকি? চামুচ ক'ব পৰা নাই, তামোচ বুলি কৈছে, একো নহয়। কওঁতে এটা সময়ত সেই চামুচ ক'ব, এতিয়া তামোচ বুলি কয়, এটা সময়ত গৈ সেই চামুচ বুলি ক'ব। গতিকে এই ভুলবিলাক জাষ্ট ইগন'ৰ দেম, জাষ্ট ইগন'ৰ, ভুলটো হ'বই। মই কৈ থাকোঁতে খোজকাঢ়িব যেতিয়া শিকে শিশুৱে পৰি যায়, পৰি যোৱাৰ কাৰণে খোজকাঢ়িবলৈ বাদ দিব নেকি? শিকিব নোৱাৰিব জীৱনত খোজকাঢ়িবলৈ, ঘৰত বহি থাকিব লাগিব, সেইটো নহয়। পৰি গ'লে গ'ল, আকৌ উঠি আকৌ খোজকাঢ়ি দিব লাগিব। তেনেকৈ মই ইংৰাজী কৈ থাকোঁতে ভুল হ'ব, ভুল হওক ভুল, মই ভুলে শুদ্ধ ইংৰাজী মই ইংৰাজী কৈ থাকিম। এটা সংকল্প ল'ব লাগিব, কি মই ইংৰাজী কৈ থাকিম, যিয়ে যি কওক, কোনোবাই ভাল ক'লেও কওক, বেয়া ক'লেও কওক, মই হ'লে ইংৰাজী কৈ থাকিম। I shall be speaking English. I shall be speaking English. Let people laugh at me. Let somebody say something. But I'll continue to speak English. মই ইংৰাজী কৈ থাকিম। হাঁহক, বেয়া পাক, ভাল পাক, ভুল হওক, শুদ্ধ হওক, কথা নাই, মই ইংৰাজী কৈ থাকিম। আজি যিটো ভুল হ'ল, এই ভুলটোৱে মোৰ মনত মস্তিষ্কত ক্ৰিয়া কৰিব। কি ক'লে শুদ্ধ হ'লহেঁতেন মোৰ মনলৈ ভাববিলাক আহি থাকিব, এই বাক্যটো মই ভুল ক'লোঁ, এই কথাষাৰ মই ভুল ক'লোঁ, এই চিন্তাটোৱে মোক মোৰ ব্ৰেইনত কাম কৰি থাকিব, আৰু শুদ্ধটো মই বিচাৰি পাম, তেতিয়া শুদ্ধ ক'ব পৰা হ'ম। ভুল কওঁতে শুদ্ধ হৈ যাব। দিছ ৱে লিছনিং, স্পিকিং, ৰিডিং, ৰাইটিঙৰ জৰিয়তে মেইনটো হ'ল লিছনিং। যিমান বেছি লিছনিং মানে কোনোবা স্পীক কৰিলে মোৰ লিছনিংটো হ'ব, মই স্পীক কৰিলে কাৰোবাৰ লিছনিংটো হ'ব। গতিকে মই শুনিবলৈ, মই যেতিয়া ইংৰাজী ক'ম তেতিয়া মই ৰিপ্লাইটো ইংৰাজী পাম, মোৰ লিছনিংটো বাঢ়িব। লিছনিংটো বঢ়াবলৈ মই স্পীকিং কৰিব লাগিব, যাতে মই এটা ইংৰাজী বাক্য শুনিব পাওঁ। সেইকাৰণে মই বন্ধুক লগ পালে গুড মৰ্ণিং বুলি ক'ব লাগিব, সিও গুড মৰ্ণিং বুলি ক'ব। হাউ আৰ ইউ বুলি ক'লে আই এম ফাইন বুলি ক'ব। মই যদি ভাই কেনে আছা, ই ভাল আছে বুলি ক'ব। মই বন্ধুটোক লগ পাই সুপ্ৰভাত, কেনে আছা, ই সুপ্ৰভাত, ভালে আছোঁ বুলি ক'ব। মোৰ স্পিকিং নাই কাৰণে লিছনিংটো নহ'ল। মই যদি গুড মৰ্ণিং বুলি ক'লোহেঁতেন আৰু হাউ আৰ ইউ বুলি ক'লোহেঁতেন, সি ক'লে য়েছ গুড মৰ্ণিং, আই এম ফাইন, হৈ গ'ল, আহি গ'ল ইংৰাজী। যেতিয়া মই ইংৰাজী স্পীক কৰিম তেতিয়া মোৰ লিছনিংটো হ'ব। মূল কথাটো হ'ল, প্ৰথম আৰু প্ৰধান কথাটো হ'ল যে মই ইংৰাজী ক'ব লাগিব। I will have to speak English. মই ইংৰাজী ক'ব লাগিব। যেতিয়া মই ইংৰাজী কৈ থাকিম, মোৰ স্পিকিংটো হৈ গ'ল, লিছনিংটো বাঢ়ি গ'ল, মোৰ কি হ'ব, অট'মেটিক ইংৰাজীৰ প্ৰতি, ইংৰাজীৰ শিকাৰ যি মই দক্ষ হৈ উঠিম। লাহে লাহে একেদিনেই নহয়, সময়টো দিবই লাগিব। আমি সময় দিম, আমাৰ সময় আছেও হাতত, কিন্তু আমি এতিয়াৰ পৰা যদি আৰম্ভ কৰি দিওঁ তেনেহ'লে আমি প্ৰত্যেকেই আৰামত, একেবাৰে সহজ ভাষা, একদম লিখা পঢ়া নকৰা, স্কুললৈ নোযোৱা মানুহেও ইংৰাজী কয়। সিদিনাখন কাৰোবাক সুধিলোঁ কিমান পইচা, ই ক'লে 50 rupees. He didn't go to school. বস্তুটো কিনিছোঁ মই, তাক সুধিলোঁ কিমান পইচা দিব লাগিব তোক, সি কৈছে 50 rupees. ইংৰাজী কৈ দিলে ধুনীয়াকৈ, ভাল লাগি গ'ল মোৰ। কিমান পইচা বুলি কওঁতে ধুনীয়াকৈ 50 rupees, লিখা পঢ়া নজনা মানুহ, স্কুললৈ নোযোৱা মানুহ 50 rupees বুলি ইংৰাজী কৈ দিলে, কি ধুনীয়া কথা। এনেকৈ ইটছ ছ' ইজি,
So English is so easy that anyone can speak English. Actual কথা হলো এইটো, আসল কথা এইটো যে ইংলিছ ইজ so easy that anyone can speak English. তোমালোকে দশম শ্ৰেণীত পঢ়া তোমালোকৰতো কথাই নাই, বহুত জনা ইংৰাজী, বহুত ইংৰাজী শব্দ শুনিছা জীৱনত, বহুত ইংৰাজী শব্দ লিখিছা জীৱনত, বহুত কিতাপ পঢ়িছা, 5, 6, 7, 8, 9, 10 কিমান কিতাপ পঢ়িছা, তোমালোকৰ কাৰণে একো প্ৰব্লেমেই নাই. You can easily learn English. You can easily learn English. মাত্ৰ এটা বস্তু লাগিব, কি মোৰ মনোভাৱটো লাগিব যে মই ইংৰাজী শিকিম, এই ভাৱটো, সংকল্পটো মোক লাগিব. দৃঢ়ভাৱে মোৰ মনত এই কথাটো কি কৰি ল'ব লাগিব, ঠিক কৰি ল'ব লাগিব যে মই ইংৰাজী শিকিম. I shall learn English. মই ইংৰাজী শিকিম. এই ভাৱটো যদি আহি যায়, আনি ল'ব পাৰোঁ, মনত সোমাই ল'ব পাৰোঁ, একদম কোনো প্ৰব্লেম নাই ইংৰাজী শিকা. এটা ইজি লেংগুৱেজ. এবাৰ মোৰ মনত পৰে, এজন ষ্টুডেণ্ট মই পাইছিলোঁ, দেউতাকক কৈছে ইংলিছ ইজ ছ' ইজি ন' পাপা, ইংলিছ ইজ ছ' ইজি. মই ক'লোঁ কিয়, তুমি তেনেকৈ কিয় কৈছা? মই ক'লোঁ ছাৰ, ইমান শব্দ আছে কথাৰ ভাৱ এটা প্ৰকাশ কৰিবলৈ ইংৰাজীত, আমাৰ ভাষাত ইমান শব্দ নাই, পৃথিৱীৰ বিভিন্ন ভাষাত ইমান শব্দ নাই. ছ' ৰিচ লেংগুৱেজ. মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ এটা নহয়, আনটো নহয়, আনটো নহয়, আনটো নহয়, বহুত শব্দ আছে. এটা পিক আপ কৰি দি দিলে হৈ গ'ল. কিমান শব্দ, শব্দৰ ভাণ্ডাৰ এটা আনি দি দিলে হৈ গ'ল. কিমান সহজ ইংৰাজী কোৱাটো. এটা আমাৰ ভাষাত ক'ব লাগিলে শব্দটো বিচাৰি উলিয়াব লাগিব, সেই পাৰ্টিকুলাৰ শব্দটো ক'ব লাগিব, তেতিয়াহে ভাৱটো প্ৰকাশ হ'ব, এক্সপ্ৰেশ্যনটো হ'ব. কিন্তু ইংৰাজী ছ' ইজি because there are many words for our easy expression. আমি আৰামত নিজকে এক্সপ্ৰেছ কৰিব পাৰোঁ. গতিকে একচুৱেলি ইংৰাজীটো আমাৰ যদি কাৰোবাৰ মনত ভাৱ এটা আছে যে ইংৰাজীটো বৰ টান, এইটো বৰ টান ভাষা এটা, ইংৰাজী আমাৰ ভাষা নহয়, লোকৰ ভাষা, পৰৰ ভাষা, এইটো ঠিক নহ'ব. এই ভাৱটো আমি ত্যাগ কৰিব লাগিব. ইংৰাজী টান নহয়, ইংৰাজী লোকৰ ভাষা বুলি তাক আঁতৰাই থ'ব পৰা বস্তুও নহয়, এইটো মোৰেই ভাষা. ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধানে ইংৰাজীক ভাৰতীয় ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰিছে. ইটছ ওৱান অফ দ্য ইণ্ডিয়ান লেংগুৱেজেছ. আমি ইংলেণ্ডৰ মানুহে কোৱা ধৰণে ইংৰাজী নক'লেও হ'ব, আমি আমাৰ ধৰণে ক'লেও হ'ব, তবে শুদ্ধ ক'ব লাগিব, with proper stress and intonation, with proper pronunciation. আমি ইংৰাজী শব্দবোৰ ব্যৱহাৰ কৰিব শিকিব লাগিব. আৰু এটা লাহে 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 কৰি থাকোঁতে ব্যৱহাৰ কৰি থাকোঁতে আমাৰ আহি যাব. সেইটোলৈ ইমান মস্তিষ্ক গৰম কৰা কোনো প্ৰয়োজন নাই, মাথা গৰম কৰা কোনো প্ৰয়োজন নাই. মোৰ দ্বাৰা নহ'ব বুলি ভবাৰ কোনো থল নাই, হ'ব. যিবোৰ মানুহে ইংৰাজী কয় সেইবোৰ মানুহ আমাতকৈ বহুত কিবা বেলেগ, সেইটো নহয়. আমাৰ নিচিনা আমাৰ অৰ্ডিনেৰী মেন, আই এম এন অৰ্ডিনেৰী মেন, আৰু আমাৰ নিচিনা অৰ্ডিনেৰী মেনে ইংৰাজী কয়, আৰামত কয়, মানে আমি ক'ব পাৰিম, একো প্ৰব্লেম নাই, ন' প্ৰব্লেম ইজ দেয়াৰ. গতিকে আমি প্ৰথমতে সংকল্পবদ্ধ হ'ব লাগে যে আমি ইংৰাজী শিকিম. ফাৰ্ষ্ট পইণ্ট এইটো. সেইটো কৰিব যাওঁতে মোৰ লিষ্টিং হ'ব লাগিব, স্পিকিং হ'ব লাগিব, ৰিডিং হ'ব লাগিব, আৰু ৰাইটিং হ'ব লাগিব. লিষ্টিঙৰ কাৰণে কি কৰিম, আমি ক্লাছৰুমত শুনিব চেষ্টা কৰিম, আদাৰৱাইজ টিভি ৰেডিঅ' এইবিলাকত বা প্ৰগ্ৰেমবিলাকত আমি ইংৰাজী প্ৰগ্ৰেম চাবলৈ চেষ্টা কৰিম. লিষ্টিংটো হ'ব, আৰু মই কৈ থাকিম, মোক ক'লে আনৰ লিষ্টিং হ'ব, আনে ক'ব, তেতিয়া মোৰ লিষ্টিং হ'ব. মই ক'লে আনৰ লিষ্টিং হ'ব, আৰু মই ক'লে আনেও মোক ক'ব, তেতিয়া মোৰ লিষ্টিং হ'ব. গতিকে লিষ্টিং স্পিকিং দুটা ঠিক ওতপ্ৰোতভাৱে জড়িত. এনেকৈ আমি লিষ্টিং স্পিকিংটো কৰিম. কিতাপ ঘৰত আছে, পঢ়ি দিম অকণমান, একো দিগদাৰি নাই. কিতাপ ঘৰত আছে, ৰিডিং কৰি দিম. তাৰপিছত বহী কলম আছে, লিখিম, ৰাইটিং হৈ গ'ল, আৰামত ইংৰাজী শিকা যাব, একো প্ৰব্লেম নাই. ইংৰাজী not at all a tough language, not at all a difficult language to be learned. It's an easy language. Everyone can learn English. So easy. It's so easy that everyone can learn. Without going to school, one can learn English.
গতিকে আজি প্ৰথম দিনাখন মই আৰু অধিক সময় নলওঁ এই কথাখিনি যদি তোমালোকৰ মনত ক্ৰিয়া কৰে এই কথাখিনিয়ে যদি তোমালোকৰ মনত এটা সংকল্প আনি দিয়ে যে হয় মই ইংৰাজী শিকিম তেনেহ'লে মোৰ এই কথাখিনি সাৰ্থক হ'ব চ' থেংকিং ইউ লেট মি ষ্টপ হিয়াৰ থেংক ইউ